ৰেডিমেড বাউণ্ডাৰী ৱাল লগালে এতিয়া চাওক আমি ৰড দি আছো ভাল মাল দি আছো ভাল যিকোনো জেগাত যাওক আপোনালোকে কালি কল কৰি ক'ব আজি কল কৰিব কালি ৰাতিপুৱালৈকে আপোনাৰ ঘৰত মাল পहुঁছে 70% আপোনালোকৰ ডিসকাউন্ট পাই আছে ৰঙাইটাতকে ৰঙাইটা লগাব গলে এক বিঘা এক মাহ লাগিব 4-5 দিন লাগিব 4-5 দিন আপুনি ভাবিছে নেকি নিজৰ ঘৰখন চৌহদটো বাউণ্ডাৰী ৱাল বেৰি চৌহদটো একদম সুন্দৰ কৰি তোলা আপোনালোকক চাওক বাউণ্ডাৰী ৱালৰ ভিডিঅ' বহুতে দেখে কিন্তু বাউণ্ডাৰী ৱাল হলেই নহব বাউণ্ডাৰী ৱাল লগালে আপোনালোকক কোৱালিটি লাগিব আজি আপোনালোকে এনে ফেক্টৰী আহিছো যি ফেক্টৰীত আপোনালোকৰ ৰেডিমেড বাউণ্ডাৰী ৱাল স্লেব ভাঙি দেখাই দিম য'ত আপোনালোকৰ 6 mm ৰড আছে মোৰ পিছৰ দেখিব পাৰিছে এইখিনি দেখিব একদম চাওক কালাৰ চাওক আপোনালোক ধুনীয়া মানে কব যে গপস কোৱালিটি মাল দেখাব গৈছো লগতে যদি আপুনি ঘৰত বাহৰ জেওৰা বা সেকুৱা দিব বিচাৰিছে তাৰ খৰচত যদি আপুনি জেওৰা এখন দিলে আপোনালোকৰ 6 মাহ 1 বছৰ পিছত ভাঙি যায় কিন্তু সেই জেওৰা খৰচত আপুনি এনেকুৱা ধৰণৰ ফেন্সিং তাৰ লগাব পাৰিব যি আপোনালোকৰ 30 ৰ পৰা 40 বছৰ গ্যাৰান্টি দিয়ে মূলকৈ ফেক্টৰী ওনাৰ আছে তেখেতৰ কথা পাতিম ধুনীয়াকৈ লগাব পাৰিব নোৱাৰে কেনেকুৱা কি গুটেই জানিবলৈ চেষ্টা কৰিম এবাৰ ফিলে আহিব নমস্কাৰ নমস্কাৰ ভালে খবৰ ভালে ওকে আপোনালোকৰ চাওক আজি ফেক্টৰী দেখিনে অসমত কোন ফেক্টৰী বহুত আছে নগাঁও ডিস্ট্ৰিক্টত কিন্তু আপোনালোকৰ ফেক্টৰী ব্যতিক্ৰম কি ফাৰ্ষ্টতে খুজিলো বেটাৰী ফাৰ্ষ্টত কথা কিন্তু জানে এতিয়া মানুহে আজিকালি জিআই তার মাৰে কিন্তু আমি জিআই তার মাৰো আমি ডাইৰেক্ট ৰড মাৰো ডাইৰেক্ট ৰড লাগিলে 10 টকা লাভ কম হ'ব কিন্তু বদনাম নোলাব আচ্ছা মানে কি মানুহে চাওক ফেক্টৰীটা বা ওয়াল এখন দিলে মানুহ নিজৰ হাছতে ধনকন প্ৰয়োগ কৰা হয় সেই টকাখিনিৰ মূল্য ৰাখিব লাগিব সেই হিচাপে আপোনালোকৰ ৰড কেনেকুৱা কি ফেসিলিটি ইয়াত এতিয়া চাব বস্তুকেইটা আমাৰ 6 mm ৰড আছে সব আচ্ছা ইয়াত 6 mm ৰড দিয়া হয় 6 mm ৰড আছে আচ্ছা এইবিলাক সব 6 mm ৰড দিয়া আছে আজি ভাঙি দিম কিন্তু এখন আকৌ হনমুখত ভাঙি দি কৈ দিম লাইভ দেখাই দিম আজি লাইভ দেখাই আছে আপোনালোকে এখন এই স্লেব ভাঙি কেনেকুৱা কি গপছ হয় আৰু কেনেকুৱা কি ফেসিলিটি আছে কেডাল টোটাল ৰড দিয়া থাকে আপোনাৰ এই ডিজাইন মালু বিলাকত আপোনাৰ এইবিলাকত 17 টাকা ৰড আছে ইয়াত 17 টাকা ৰড আছে আচ্ছা আৰু যেটি ফিনিশিং আছে প্লেন মাল আছে সিম্পল মাল কেটাত আপোনাৰ এটাতকে 9 টাকা ৰড আছে ইয়াত 9টা আছে ইয়াত 17টা আছে যিখিনি ডিজাইন আছে আৰু এটো ডিজাইন বলে নহয় আপোনালোকৰ এফএলৰ দেখিব পাৰিছে এফএলৰ দুটাকে ডিজাইন আছে বৰ্তমান যদি কবলৈ যাও আপোনালোকৰ ফেক্টৰী টোটাল কেটা ডিজাইন আছে আমাৰ 10টা মান ডিজাইন আছে 8টা বা 10টা ডিজাইন আছে মানে মানুহজনে ভাবিলে হল যে মই এনেকুৱা ধৰণৰ ৰেডিমেড বৰ্ড দেখে লগাই দিব পাৰিব তাৰ বিকল্প হিচাপে কবলৈ যাও বাহৰ জেওৰা খৰচত বাহৰ ৰাখি দিছে হয় এতিয়া চাও আজিকালি বাহ বিলাক লগতে 3 মাহ জোৱাৰ লগা বাহ পুটা পুছি যায় মানে গৰু ছাগলে খুনিয়ে ভাঙি পৰি সেইকাৰণে এতিয়া ফেন্সিং ওলাইছে নতুনকে ফেন্সিং আচ্ছা এই গপস কি কেনেকুৱা কি কোৱালিটি কেনেকুৱা এইটো আপোনাৰ যেটো আপোনাৰ এইবিলাকত মানুহ আজিকালি কালাৰ কৰি নিদিয়ে ডাইৰেক্ট চিলভাৰ কালাৰ হৈ থাকে আমি মানে কি কৰো এইটো আনি পেলাই কালাৰ কৰি দিও মামৰে নাখায় আচ্ছা মানে কালাৰটো আপোনালোকে মেইনলি হেতু কাৰণে কৰা হেতু কাৰণে কৰো মামৰ নকৰা কালাৰটো কৰে মেইনলি হৈছে আপোনালোকৰ মামৰে নাখায় যিকোনো আপুনি এনেকুৱা যদি কও মানে বাহিৰৰ ৰ'দত পৰি থাকিলে বা আপোনালোকে বৰষুণ দিলে মামৰ ধৰিব মামৰ নধৰিবৰ কাৰণে আপোনালোকে কালাৰ কৰিব এ গ্যাৰান্টি কেনেকুৱা কি এইটো আপোনাৰ 40 বছৰ কাৰণে গ্যাৰান্টি দি দিম এইটো 40 বছৰ গ্যাৰান্টি আপুনি বাহৰ জেওৰা বা সেকুৱা এছত আপোনালোকৰ 6 মাহ যায় এতিয়া 40 বছৰ যাব যি আপোনালোকে এডাল বাহৰ কষ্টিঙৰ কথা ক'ব গলে 200 টকা 200 টকা তেনেকুৱা ধৰণৰ ফেন্সিং লগাই দিব পাৰিব বাহৰ খৰচত 200 টকা 1000 টকা 2000 টকা তেনেকুৱা ধৰণৰ ফেন্সিং টা লগাব পাৰিব আপোনালোকে চাই একদম বান্ডিল হিচাপত তেখেতৰ ৰাখি দিছে একদম ধুনীয়াকৈ লগাব য'ত আপুনি লগাব মন যদি আপোনাৰ সেগুন বাগান আছে বা আম বাগান আছে বা আপোনালোকৰ ফুলৰ বাগিচাখন ৰাখি তাতো লগাব পাৰিব আৰামছে লগাব পাৰিব একদম গৰু ছাগলী সোমাবলৈও নোৱাৰে ভাঙিবও নোৱাৰে আৰু ইয়াত খুঁটাবিলাক কেনেকুৱা কি দিয়ে এইটো খুঁটাবিলাক আপোনাৰ 4 খুঁটা আছে 4 খুঁটা দেখাই দিব নেকি অকণ খুঁটাৰ ভিতৰত আপোনাৰ 8 mm ৰড আছে 8 mm ৰড দিয়া হৈছে খুঁটাৰ ভিতৰত এতিয়া আজিকালি মানুহবিলাকে কি কৰি আছে 6 mm ৰড দি পেলাই আপোনাৰ ফেন্সিংৰ খুঁটাবিলাক বনাই আছে আচ্ছা ফেন্সিংৰ মানে কি বেলেগ কোম্পানী 6 mm ৰড দিয়ে 6 mm ৰড দিয়ে কিন্তু আমি নিদিও আমি 8 mm ৰড দুটাকে দিয়া আছে দুডালকে 8 mm দিয়া আছে মানে ৰড দিয়া আছে সব এনেকুৱা মানে কি এনেকুৱা এঢলীয়া মাটি থাকি যায় ন আপোনালোকৰ তাত কি সাপোৰ্ট সিস্টেম দিয়া নাই কি এইটো সাপোৰ্ট দি দিও আমি এইটো সাপোৰ্ট দি দিও আৰু কাৰোবাৰ যদি বিম বিচাৰে বিম মাৰিব যদি বিচাৰে বিম মাৰি দিয়ে নে বিম মাৰি দিবলৈ হ'লে ধৰক বিম মাৰি দিম বিমো মাৰি দিম আচ্ছা আচ্ছা তেখেতসকলে আপোনালোকৰ ডাইৰেক্ট লগা মানে সমতল যদি কওঁ একদম পুৰা সমান মাটিত লগাই দিলে হৈ গ'ল য'ত ঢলীয়া মাটি বা পথাৰ মাটি তাত আপোনালোকৰ ধুনীয়াকৈ বিমটো মাৰিলে বেছি গপছ হয় আৰু লাষ্টিংও বেছি কৰিব আচ্ছা অলপ এফালে আহিবা ফেন্সিংৰ 40 বছৰ গ্যাৰান্টি দিছে এগ্ৰিমেন্ট কৰি দিব কোৰ্টত এগ্ৰিমেন্ট যদি কৰিব বিচাৰে এগ্ৰিমেন্ট কৰি দিম 40 বছৰ যদি কিবা কাৰণে বাই চান্স যদি হেৰি হৈ যায় বেয়া হ'লে আমি ৰিটাৰ্ণ বনাই দিম ৰিটাৰ্ণ আকৌ পইচা ল'ব নেকি 1 টকা নালাগে বনাই দিম ফ্ৰীত বনাই দিম য'ত আপোনালোকৰ কোৰ্টত এগ্ৰিমেন্ট কৰি ল'ব 40 বছৰৰ কাৰণে গ্যাৰান্টি যাব য'ত আপোনালোকে চাওক এইখন যদি ভাঙি পৰি থাকে তেতিয়াহ'লে আকৌ নতুনকৈ আপোনাৰ ঘৰত প্ৰস্তুত কৰি থাকিব য'ত আপোনালোকৰ ফ্ৰী অফ কষ্ট মানে 1 টকা নোহোৱাকৈ এনেকুৱা ফেন্সিং লগাব ফেন্সিং বুলিয়ে নহয় ৰেডিমেড বাউণ্ডাৰী ৱাল লগাই দিব লাগিব কিন্তু ৰেডিমেড বাউণ্ডাৰী ৱালটো লগাই দিম ইয়াৰ কিমান গ্যাৰান্টি 30 বছৰৰ গ্যাৰান্টি আছে ইয়াৰ 30 বছৰ গ্যাৰান্টি 30 বছৰৰ ভিতৰত যদি কিবা কাৰণত বেয়া হৈ যায়
আমি ৰিটাৰ্ণ 1 টকা নলোৱাকে নতুনকে বনাই দিম। য'ত লগাই আপুনি লগাই থৈ আহিব লাগিব, যিকোনো এনি জগাত এনি জেগাত অসমৰ বিভিন্ন প্ৰান্তত। এনি জেগাত বনাই দি আহিম। আচ্ছা, আজি যিখিনি আপোনালোকৰ ষ্টক দেখিবলৈ যাওঁ, এইফালে অলপ কেমেৰাটো ঘূৰাই দিবা। এইফালে ফেক্টৰী আপোনালোকৰ ৰাখিছে, এই ষ্টক মানে কি আজি ওলাই যাব নে কাইলৈ হ'লে? আজি ৰাতি লোড কৰিম আকৌ। আচ্ছা, আজি ৰাতি মোৰ লেবাৰ কেইটা কাম কৰি আছে ইয়াত। আচ্ছা, এই আপোনাৰ তিনচুকীয়া ডিমুত কাম চলি আছে। মানে তিনচুকীয়া ডিমুত কাম চলি আছে, ডিমুত কাম চলি আছে, আকৌ ডুমডুমাও কাম চলি আছে। ডুমডুমা কাম চলি আছে আপোনালোকৰ তাত, মানে বিভিন্ন প্ৰান্তত চলি আছে এতিয়া বৰ্তমান ক'ব গ'লে। আচ্ছা, আপোনালোকে তাততো ধুনীয়াকে লগাই পেলাই ধুনীয়াকে দেখাই লগাই দিওঁ। চাওক, স্ক্ৰীনত যিটো ফোন নম্বৰ, সেই ফোন নম্বৰ এতিয়া যোগাযোগ কৰক। যোগাযোগ কৰিলে আপোনালোকৰ এনেকুৱা ধৰণৰ ফেন্সিং তাৰে বা এনেকুৱা ৰেডিমেড বাউণ্ডেৰী ৱাল লগাব পাৰিব। এতিয়া লাইভ ভাঙি এখন দেখাই দিম। আপুনি কৈছে 6 mm ৰড আছে বুলি, মই ভাঙি দেখুৱাই দিম। ভাঙি দেখাই দিব, লাইভ দেখাইছো একদম শেষলৈকে চাই থাকক। এই কাণতো আহিছে, দুখ পোৱা নাই নেকি আপুনি? দুখ পাইছো। কি ৱেট কিমান ব? ৱেট আপোনাৰ 40 পাৰ হ'ব, মোটামুটি 40 পাৰ হৈ যাব। 40 পাৰ হৈ যাব। পেলাই দিয়কচোন, ভাঙে নে নেভাঙে চাওঁ। আৰে একো হোৱাই নাই দেখোন এইবিলাক। এয়া চাওক, আপুনি কেমেৰাটো ওচৰত লৈ আহা, চাওক ক'তো এটা ফাট মেলা নাই। চাওক কিমান কেনেকুৱা গপচ হ'ব লাগিব, তেতিয়াহ'লে আপোনালোকৰ যদি গপচ নহয় ভাঙি পৰি থাকিলহেঁতেন। এতিয়া আপোনালোকৰ ভাঙি দেখুৱাই আছো। এয়া চাব, এখন ভাঙি দিয়ক ধুনীয়াকে এখন। আচ্ছা, আপোনাক এটা চাউণ্ড শুনাব বিচাৰিম। এই চাউণ্ডটো আপোনালোকে শুনক। শুনিছে আপোনালোকে? এই চাউণ্ডক মানে লোহা পৰা অৱস্থা কিমান হাতুৰে টঙনিয়াই আছে। এই হাতুৰে টঙনিটো ভাঙা নাই, য'ত আপোনালোকে চাওক কিমান গপচ কোৱালিটি হ'ব লাগিব। এবাৰ চাউণ্ড শুনক। চাউণ্ড শুনিয়ে গম পাব যে ইয়াৰ কোৱালিটি কেনেকুৱা হয়। ইয়াত 6 mm ৰড ওলাইছে, 6 mm ৰড আছে। ইয়াত কিবা 9ডাল দিয়া আছে বুলি কৈছে ন? নডাল দি আছে। ইয়াত 9ডালকে দিয়া হৈছে, দেখিব পাৰিছে। এয়া 6 mm ৰড, জালি চিষ্টেম বানি জালি চিষ্টেম নিচিনা। আচ্ছা, মানে এইডাল 6 mm ৰড ওলাইছে। পথালিকে কেইডাল দিয়া থাকে, দীঘলকে কেইডাল? দীঘলকে 3টা দি আছে, পথালিকে 6টা দি আছে। পথালিকে 6টা, দীঘলকে 3ডাল। চাওক আপোনালোকৰ এয়া 6 mm ৰড, এডাল দেখিব পাৰিছে। আপোনালোকৰ 6 mm ৰড দিয়া হৈছে, এডাল দেখিব পাৰিছে 6 mm ৰড, য'ত আপোনালোকৰ এই বাউণ্ডেৰী ৱাল দীঘলকৈ আপোনালোকৰ 3ডাল দিয়া হৈছে, পথালিকে আপোনালোকৰ 6ডাল ৰড দিয়া হৈছে, য'ত আপোনালোকে এইবিলাক 6 mm ৰড ওলাব। এই গোটেইখন ওলাব ন? গোটেইখন ৰড ওলাব। আপুনি কিন্তু ইয়াত মই ফেক্টৰীত আহোঁতে কিন্তু আজি ভাঙি দিছে। ভাঙি দিছো। কিন্তু বেলেগে যদি ভাঙিব বিচাৰে ভাঙি দিব। মালিকৰ তাত নিবলৈ মাল নমাম, মালিকে আঙুলি যিটো মাল দেখুৱাই দিব সেইটোৱে ভাঙি দেখুৱাই দিব। আপুনি 100 পিচ লৈ যায় এখন গাড়ী, সেই পিছৰ পৰা যদি মালিকে যদি কয় মোক এইখন প্লেটহে ভাঙিলে, এইখনে ভাঙি দেখুৱাই দিম। যদি নোলায়, যদি ৰড নোলাই, গোটেই মাল ৱাল ফ্ৰীত বনাই দি আহিম। গোটেই যে বিঘা মাটি নহয়, ফ্ৰীত বনাই দিম। যিমান নহয় গোটেই ৱাল ফ্ৰী, টকা নালাগে, ফ্ৰীত বনাই দি আহিম। চাওক, য'ত আপোনালোকে দেখাই দিব যে মোক এইখন প্লেটহে ভাঙি দিয়ক, তেতিয়া সেই প্লেটখন ভাঙি দিলে আপোনালোকৰ যদি বাই চান্স আপোনালোকৰ যদি ৰড নোলায়, যদি 6 mm ৰড নোলায় 9ডাল, তেতিয়াহ'লে আপোনালোকৰ গোটেই মাটি মানে যিমান বিঘা মাটি লগাব কণ্টেক্ট কৰিছিল, সেই গোটেই মাটি আপোনালোকক ফ্ৰী অফ কষ্টত লগাই দি থৈ আহিব। বাউণ্ডেৰী ৱাল লগালে এতিয়া চাওক, আমি ৰড দি আছো ভাল, মাল দি আছো ভাল। যিকোনো জেগাত যাওক, আপোনালোকে কালি কল কৰি ক'ব, আজি কল কৰিব, কাইলৈ ৰাতিপুৱালৈকে আপোনালোকৰ মাল পहुঁচি যাব। এতিয়া ভিডিঅ'টো যদি চাই আছে, এতিয়া ভিডিঅ' চাওঁতে আপোনাক ফোন কৰে, ৰাতিলৈ মাল ওলাই যাব। ৰাতি ফোন কৰিলে ৰাতিপুৱা ওলাই যাব। মানে যেতিয়াই ফোন নকৰক, ৰাতি কৰিলে ৰাতিপুৱা ওলাব, ৰাতিপুৱা কৰিলে ৰাতিলৈ মাল ওলাই যাব। অসমৰ বিভিন্ন প্ৰান্তত, আপাৰ আছাম, মিডল আছাম, লৱাৰ আছাম, কোনো কথা নাই। অসমৰ বিভিন্ন প্ৰান্তত তেখেতসকলে এই কামটোৰ লগত জড়িত হৈ আছে। আৰু যিহেতু কামৰ এক্সপিৰিয়েঞ্চৰ কথা ক'বলৈ তেখেতৰ মুখৰ পৰা শুনিলে 7-8 বছৰ আপোনালোকৰ হৈ গ'ল, 8 বছৰ পাৰ হৈ গ'ল। 8 বছৰ তেখেতৰ কামৰ এক্সপিৰিয়েঞ্চ যদি ক'বলৈ যাওঁ, 8 বছৰ কামৰ এক্সপিৰিয়েঞ্চ আছে, তেন্তে কোৱালিটি কেনেকুৱা হয় আপোনালোকে ভাঙি দেখাই দিলো এখন, য'ত আপোনালোকৰ পেলাই দিটো ভাঙা নাই। কিমান গপচ হ'ব লাগিব, যদি এই গপচ নোহোৱাহেঁতেন ডাইৰেক্ট টুকুৰা হৈ ভাঙি পৰিলেহেঁতেন। আপোনালোকে তেখেত ইয়াততো যদি ক'ব যে গেৰাণ্টি আপোনালোকে 30 বছৰ দিছে, ফেন্সিঙৰ 40 বছৰ দিছে, এগ্ৰিমেণ্ট কৰি দিব। চাওক, স্ক্ৰীনত যিটো ফোন নম্বৰ, সেই ফোন নম্বৰ এতিয়া যোগাযোগ কৰক, তেখেতসকলক ধুনীয়াকৈ লগাই থৈ আহিব আমাৰ ভিডিঅ' চাই। যদি আমাৰ ভিডিঅ' চাই কিবা এটা ডিছকাউণ্ট ৰাখিব নে কিবা এটা ডিছকাউণ্ট কৰি দিম, কিবা এটা নেগচিয়েশ্যন কৰি দিব। মানে যদি ক'ব যে ৰঙা ইটা যিটো খৰচ হয় 50,000 টকাৰ ৰঙা ইটাত খৰচ হ'ল, ইয়াত কিমান মান খৰচ হ'ব? এইটো 50,000 গ'লে এইটো 30,000 যাব। 30,000 মানে 25-30,000 আৰামছে হৈ যাব। চাওক, আপোনালোক কিমান মানে 60 to 70% আপোনালোকৰ ডিছকাউণ্ট পাই আছে ৰঙা ইটাতকে। ৰঙা ইটা লগাব গ'লে 1 বিঘা 1 মাহ লাগিব, 4-5 দিন লাগিব। আপোনাৰ সময় ৰেহাই, পইচা ৰেহাই, আৰু মানুহজনৰ ঘৰ একো চাই থাকিব নালাগে। আৰু এটা ফেচিলিটি ইয়াৰ এটা আছে, ফেচিলিটি মানে কি, আপুনি ঘৰখন আজিয়াত লৈছে বা সীমাটো ইফাল সিফাল হ'ল, আকৌ তাত বহাই দিব পাৰি। ইয়াৰ পৰা আমাক খবৰ দিল হৈ গ'ল, ইয়াৰ পৰা উঠাই আৰু 1 ফুট ভিতৰত নিব, 2 ফুট ভিতৰত নিব, কিন্তু ৰঙা ইটাটো হ'লে ভাঙি পেলাব লাগিব, বিনা কাৰণে পইচা লছ হৈ গ'ল। সেইটো কাৰণে কওঁ, তেখেতসকলে ধুনীয়া কাম কৰি আছে। আৰু অসমৰ বিভিন্ন প্ৰান্তত যিহেতু লগাইছে, স্ক্ৰীনত যিটো ফোন নম্বৰ দিয়ে, সেই ফোন নম্বৰত এতিয়া যোগাযোগ কৰক। যোগাযোগ কৰিলে মোৰ নাম কৈ দিব, কিবা এটা নেগচিয়েশ্যন কৰি